কেৱল আমি স্বাধীন হৈছো ৰাজনৈতিক অধিকাৰ বা শাসনৰ অধিকাৰ, শাসনৰ হস্তান্তৰৰ কাৰণেই নহয়, আমাৰ লক্ষ্য সাংস্কৃতিকভাৱে আমি যাতে আমাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ হাতলৈ আহে। ভাৰতবৰ্ষৰ কটিকলীয়া আমাৰ যি সাংস্কৃতিক পৰম্পৰা, আমাৰ যি চহকী সংস্কৃতি, আমাৰ যি স্বৰ্ণিম ইতিহাস, সেই ইতিহাসক আমি পুনৰ ঘূৰাই আনিব বিচাৰিছো। সাংস্কৃতিক নৱজাগৰণ, আধ্যাত্মিক নৱজাগৰণ। কেৱল স্বতন্ত্ৰ মানে স্বাধীনতা মানে শাসনৰ হস্তান্তৰৰ কাৰণে আমি আমাৰ আন্দোলন কৰা নাই। আমাৰ সাংস্কৃতিক, আধ্যাত্মিক, সামাজিক সকলো দিশতে পুনৰ নৱজাগৰণ আৰম্ভ হওক, যি নৱজাগৰণে আমাক ভাৰতবৰ্ষক বিশ্বৰ জগত সভাত স্বামী বিবেকানন্দই 1893 চনত যি বক্তৃতা দিছিল, যি বক্তৃতাই বিশ্ব ধৰ্ম সভাত ভাৰতবৰ্ষৰ ইতিহাস, ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতি, সনাতনী সভ্যতাক উজ্জ্বলাই তুলিছিল। স্বামী বিবেকানন্দৰ সেই সপোন আমাৰ হাজাৰ হাজাৰ তেনেকুৱা ঋষি মুনি, আমাৰ পূৰ্বপুৰুষৰ যি সপোন, সেই সপোনক আমি নিশ্চিতভাৱে বাস্তৱায়িত কৰিব লাগিব।